মঙ্গলদৈত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেঙাবৰা গাঁৱত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে নোৱা নৈৰ পশ্চিম পাৰৰ বানেচিগা মথাউৰি ভগ্ন মথাউৰি পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ ভগ্ন মথাউৰি পৰিদৰ্শনৰ লগতে আশ্ৰয় শিবিৰত বন্যাৰ্তৰ দুখ দুৰ্গতি তথা অভাৱ অভিযোগৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল মন্ত্ৰী অশোক সিংহাল মন্ত্ৰী নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশী ভূটানৰ পৰা নামি অহা নোৱা নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি যোৱাত বা ছিঙি নিয়াত প্লাবিত হৈছিল কেইবাখনো গাঁও। আজি নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায় ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰিম।